নমস্কাৰ, এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে ৮ জুলাই। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মানধন আঁচনিৰ পৰা আৰম্ভ কৰি PM কিষাণ আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ মানধন আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, চৰকাৰৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে, দ্য প্ৰাইম মিনিষ্টাৰ কিষাণ মানধন স্কিম এইমছ টু provided financial security to small and border farmers through old age pension। তো তাৰ পিছত আৰু কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক বুজাই দিছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তাৰ পিছত লিখা আছে, কিষাণ के लिए खुशहाल जीवन का वादा, প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা। তো ভাৰত চৰকাৰে কৃষকসকলৰ বাবে ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা আঁচনি। এইখন আঁচনিৰ জৰিয়তে প্ৰতিজন কৃষকে নিজৰ বেংক একাউণ্টত প্ৰতিমাহে ৩০০০কৈ টকা লাভ কৰিব। তো কেনেকৈ লাভ কৰিব, কোনবোৰ কৃষকে আবেদন কৰিব পাৰিব, ক'ত গৈ আবেদন কৰিব লাগিব, সবিস্তাৰে আপোনালোকক জনাই দিছো। তাৰ পিছত লিখা আছে, छोटे और सीमित किसानों को वृद्धावस्था में ৩০০০ मासिक पेंशन, 18 से 40 वर्ष की किसान है प्राप्त। তো ইয়াতে কোৱা অনুযায়ী সৰু ডাঙৰ সকলো কৃষকে এইখন আঁচনিত কৰিব পাৰিব আবেদন। বয়সৰ ক্ষেত্ৰত কোৱা হৈছে 18 পৰা 40। তাৰ পিছত কোৱা হৈছে কিষাণ দ্বাৰা 55 to 200 মাসিক যোগদান। তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকে এইখন আঁচনিত আবেদন কৰিব, আবেদন কৰাৰ পিছত বয়স অনুপাতে 55 টকাৰ পৰা আৰম্ভ কৰি 200কৈ টকা জমা দিব লাগিব। তাৰ পিছত কৈছে 60 वर्ष की आयु के बाद पेंशन। তো এইখন আঁচনিত আবেদন কৰাৰ পিছত যেতিয়া আপোনাৰ বয়স 60 বছৰ সম্পূৰ্ণ হ'ব, তাৰ পিছত প্ৰতিমাহে ৩০০০কৈ টকা বেংক একাউণ্টত লাভ কৰিব। তো যিসকলে আবেদন কৰিব বিচাৰে CSC চেণ্টাৰত গৈ ভিজিট কৰিব। তো এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM ইণ্টাৰ্ণশ্বিপ আঁচনিলৈ। ভাৰত চৰকাৰে নতুনকৈ ঘোষণা কৰিছে PM ইণ্টাৰ্ণশ্বিপ আঁচনি। এইখন আঁচনিত যিসকল যুৱক যুৱতীয়ে আবেদন কৰিব বিচাৰে, সেইসকল যুৱক যুৱতীৰ বয়স 21ৰ পৰা আৰম্ভ কৰি 24 বছৰৰ ভিতৰত হ'ব লাগিব। তো 21 বছৰৰ পৰা আৰম্ভ কৰি 24 বছৰ বয়সৰ যুৱক যুৱতীয়ে ইণ্টাৰ্ণশ্বিপ আঁচনিত কৰিব পাৰিব আবেদন। তো আবেদন কৰাৰ পিছত ভাৰতৰ 500টা শীৰ্ষ কোম্পানীত যুৱক যুৱতীসকলক প্ৰদান কৰিব প্ৰশিক্ষণখন 12 মাহৰ বাবে চলিব আৰু প্ৰতিমাহে ৫০০০কৈ টকা ভাৰত চৰকাৰে যুৱক যুৱতীসকলৰ বেংক একাউণ্টত PM ইণ্টাৰ্ণশ্বিপ আঁচনিৰ জৰিয়তে প্ৰদান কৰিব। তো কেৱল মাত্ৰ ৫০০০ টকাই নহয়, তো এইখন আঁচনিৰ জৰিয়তে যুৱক যুৱতীসকলে আবেদন কৰাৰ পিছত এককালীনভাৱে ৬০০০কৈ টকা লাভ কৰিব। তো তাৰ পিছত কৈছে যিসকলে যুৱক যুৱতীয়ে এইখন আঁচনিত আবেদন কৰিব বিচাৰে, সেইসকলে যুৱক যুৱতীয়ে pminternship.mca.gov.in অফিচিয়েল ৱেবছাইটত গৈ ভিজিট কৰিব লাগিব। তো এইখন অফিচিয়েল ৱেবছাইটৰ সহায়তে কৰিব পাৰিব PM ইণ্টাৰ্ণশ্বিপ আঁচনিত আবেদন। এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল কৃষকে চলিত মাহৰ ভিতৰতে লাভ কৰিব PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তিৰ ধন। তো আপোনাৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, তেন্তে কেৱল মাত্ৰ 155261 এইটো ফোন নম্বৰত ফোন কৰি PM কিষাণ আঁচনিৰ ষ্টেটাছখন চাব পাৰে। তো আপোনালোকে মোবাইল নম্বৰটো লিখি লওক 155261। তো এইটো ফোন নম্বৰত ফোন কৰি PM কিষাণ আঁচনিৰ ষ্টেটাছখন চাই ল'ব। তো আজি ইমানেই, ধন্যবাদ।